হেল্ল' গাইজ ৱেলকাম টু আৱাৰ চেনেল। তো আপোনালোকক স্বাগত কৰিছোঁ মোৰ চেনেল। আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেণ্ডিডেটসকলে যিসকলে কমপ্লিট কৰিছে। কি কমপ্লিট কৰিছে? PG বা MPhil বা মাষ্টাৰ ডিগ্ৰী বা আপোনালোকে PhD কৰি আছে, তেওঁলোকে চাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব পাৰিব, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তৰফৰ পৰা আপোনালোকে কেনেকৈ এপ্লাই কৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনালোকে যিকোনো ক্ৰম ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লিংক DIBRU.ac.in আপোনালোকে মাৰিলে আহি যাব। তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে কেইটা ছেকেণ্ড আপোনালোকে ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব লাগিব। স্ক্ৰল ডাউন কৰি আপোনালোকে তলত আহিব লাগিব। তলত আহিব লাগিব আপোনালোকে তলত স্ক্ৰল ডাউন কৰি আপোনালোকে তলত আহিব লাগিব। আপোনালোকে তলত আহি দেখিবলৈ পাব XX2 কনভাৰচেশ্যন পৰ্টেল। আপোনালোকে এইটো দেখিবলৈ পাইছে, আপোনালোকক দেখা দিছোঁ। এইটো আপোনালোকে ইয়াতে আপোনালোকে ক্লিক কৰিব। XX কনভাৰচেশ্যন পৰ্টেলত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে পোনপ্ৰথমে এনেকৈ দেখিবলৈ পাব। ইয়াতে পোনপ্ৰথমে আপোনালোকে ক্ৰিয়েট এ নিউ একাউণ্ট আপোনালোকে বনাব লাগিব। প্ৰথমে আপোনাৰ ওচৰত মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড নাই, তো আপোনালোকে পোনপ্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। প্ৰথমে ক্ৰিয়েট নিউ একাউণ্ট আপোনালোকে ইয়াত ক্লিক কৰিব। আপোনালোকে ইয়াত ফাৰ্ষ্ট নেম দিব, ইমেইল ID দিব লাগিব, মোবাইল নাম্বাৰ দিব। তাৰপিছত ইয়াতে জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত ষ্ট্ৰং পাছৱৰ্ড দিব আপোনালোকে 1 2 3 4 5 অল বা 6 লৈকে। তাৰপিছত আপোনালোকে ছাবমিট বাটনত আপোনালোকে ছাবমিট কৰিব। ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব, আপোনালোকৰ মেল না ফিমেল নে আদাৰ হয়, আপোনালোকে যোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছতে আপোনালোকে পাছৱৰ্ড বহাৰ পিছতে আপোনালোকে কি কৰিব, ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ কৰাৰ পিছতে মই অলৰেডি কৰি লৈছোঁ, তো আপোনালোকে চাইন ইনত আপোনালোকে ক্লিক কৰিব। চাইন ইনত ক্লিক কৰাৰ পিছতে আপোনালোকে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড বহাই আপোনালোকে লগইন বাটনত ক্লিক কৰিব। মই অলৰেডি বহাই লৈছোঁ। বহাই লোৱাৰ পিছতে আপোনালোকে এনেকৈ দেখিবলৈ পাব। এনেকৈ দেখিবলৈ ডেছবৰ্ড আপোনালোকে দেখিবলৈ পাব। XX কনভাৰচেশ্যন আপোনালোকে এপ্লাই আৰু এইপিনে ভিউ এফিলিয়েট চাৰ্টিফিকেট আপোনালোকে ইয়াত দেখিবলৈ পাব। আপোনালোকে এপ্লাই বাটনত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। এপ্লাই বাটনত ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকৈ কণ্ডিশ্যন দেখিবলৈ পাব। আপোনালোকে যিমানবিলাক ডকুমেণ্টছ কি লাগিব আপোনালোকে চাই লওক। আপোনালোকে স্কেন কৰি কপি কৰি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন লাগিব, মাইগ্ৰেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব, গ্ৰেড শ্বীট লাগিব, এডমিট কাৰ্ড লাগিব আৰু ফাইনেল ইয়েৰৰ আৰু বা এক্সাম ছেমেষ্টাৰৰ আপোনালোকে ইয়াতো দিব লাগিব। আৰু গোটেইখিনি ডকুমেণ্টছ আপোনালোকে JPG বা PGD আপোনালোকে লাগিব। আপোনালোকৰ ফিজ দুইটা ছিষ্টেমত দিয়া হৈছে। 800 টকা দিয়া হৈছে আপোনালোকৰ। তাৰপিছত PG বা MPhil বা PhD ডিগ্ৰী সকলে তাৰপিছত ইয়াৰ কনভাৰচেশ্যনৰ ফিজটো আপোনালোকে 1500 টকা দিবলৈ, চাৰ্টিফিকেট কাৰণে 800 টকা আৰু চাৰ্টিফিকেট এণ্ড কনভাৰচেশ্যন ফিজটো আপোনালোকে টোটেল মিলাই 1500 টকা দিব লাগিব। হোৱাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে এটা আই হেভ ৰিড, এই বক্সত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে কণ্টিনিউ বাটনত ক্লিক কৰিব। কণ্টিনিউ বাটনত ক্লিক কৰাৰ পিছতে আপোনালোকে 4টা ষ্টেপ দেখিবলৈ পাব। ফাৰ্ষ্ট ষ্টেপ, ছেকেণ্ড ষ্টেপ,
থাৰ্ড ষ্টেপত আছে আপোনালোকৰ ডকুমেণ্টছ আপলোড আৰু ৰিভিউ পে'মেণ্ট আপোনালোকে কৰিব লাগিব 4 নম্বৰ তাতে আপোনালোকে ডিগ্ৰী এফিল কৰিলে আপোনালোকে এইটো আপোনালোকে দিব লাগিব PhD হ'লে PhD আপোনালোকৰ যোনটো হয় এইটো আপোনালোকে সিলেক্ট কৰি দিব লাগিব সিলেক্ট কৰা দিয়াৰ পিছতে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দিব লাগিব তাৰপিছত আসামিছত আপোনালোকে নামটো ইয়াতে লিখি দিব যদি আপোনালোকে নামটো লিখিব নিবিচাৰে যে আপোনালোক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰাই আপোনালোকে পাব বিচাৰে তেতিয়াহ'লে এইটো টিক মাৰ্ক দিব তাৰপিছত স্ক'ৰ ডাউন কৰি তলত আহিব ইফালে আপোনালোকে ফাইনেন্স ছেমেষ্টাৰৰ ইয়াৰ গোটেইখিনি ডিটেইলছ আহি যাব মাৰ্কশ্বিটৰ তাৰপিছত আছে পাছিং ডেটটো আপোনালোকৰ ইয়াৰ নামটো দিব যেনেকৈ ডকুমেণ্টছত আছে তেনেকৈ আপোনালোকে দিব লাগিব তাৰপিছত ইয়াতে আসামিছত দিব লাগিব তো গোটেইখিনি দিয়াৰ পিছত আপোনালোকৰ ফাদাৰ নেম ইয়াত কলেজটো আপোনালোকে সিলেক্ট কৰি ল'ব কোনটো কলেজ হয় এইটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব এনেকৈ আহি গৈছে ধেমাজি আছে বহুকেইটা কলেজৰ নাম ইয়াত দেখিবলৈ পাব আপোনালোকৰ যোনটো কলেজৰ হয় সেইটো কলেজ আপোনালোকে ইয়াত দেখি ল'ব কোনটো কলেজ হয় এইটো আপোনালোকে ফিল আপ কৰিব ইয়াতে যোনটো হয় এইটো আপোনালোকে ইয়াত সিলেক্ট কৰিব ইয়াত আপোনাৰ নটিফিকেশ্যন কেতিয়া পাইছিল সেইটো আপোনালোকে দিব পাৰে নাম্বাৰটো দিব লাগিব ইয়াত টিক মাৰ্ক লগাই দিব লাগিব তাৰপিছত মোৰ ওচৰত তেনেকৈ ডকুমেণ্টছ নাই তো মই আপোনালোকক ফুলফিল আপোনালোকে দেখাব নোৱাৰিম তো আপোনালোকে নিশ্চয় আপোনালোকে নিজৰ মোবাইলতো কৰিব পাৰিব নিশ্চয় পাৰিব তাৰপিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব তো মই গোটেইখিনি ফিল আপ কৰিব নোৱাৰোঁ সেইকাৰণে আপোনালোকে নিজে নিজে কেনেকৈ কৰিব আপোনালোকে যদি কৰিছে PhD ডিগ্ৰী তেতিয়াহ'লে আপোনালোকে চাৰ্টিফিকেটখন কেনেকৈ লাভ কৰিব এইটো মেথড দি আপোনালোকে কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় চেনেলখন সাবস্ক্ৰাইব কৰি থব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব ধন্যবাদ